ৰবি ডায়েৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে এছিষ্টেণ্ট এক্সিকিউটিভ আৰু লগতে ভালেমানকেইটা বিভাগত পদ আৰু এই পদকেইটা ওলাইছে আপোনালোকৰ পূৰবী ডায়েৰীৰ ফালৰ পৰা আৰু টোটেল আপোনালোকৰ 6টা বিভাগত পদকেইটা ওলাইছে আৰু ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন যোগে। আৰু প্ৰথমটো হ'ল এছিষ্টেণ্ট অপাৰেটৰ কাৰণে ওলাইছে এটা পদ আৰু ইয়াৰ আপোনালোকৰ এজ লিমিটটো ধৰি দিছে আপোনালোকে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ছেকেণ্ডটো ওলাইছে এছিষ্টেণ্ট ডায়েৰী, এইটোৰ কাৰণেও আপোনালোকে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। এইটোৰ কাৰণে আপোনালোকে 31 বছৰলৈকে আবেদন কৰিব পাৰিব। 3 নম্বৰটো ওলাইছে এক্সিকিউটিভ ফিড এণ্ড ফুডাৰৰ কাৰণে আপোনালোকৰ ওলাইছে আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে কম্পিউটাৰ জনা হ'ব লাগিব আৰু ইয়াৰ উপৰি আপোনালোকে BSc এগ্ৰিকালচাৰ আপোনালোকে কৰা হ'ব লাগিব। 4 নম্বৰটো ওলাইছে এছিষ্টেণ্ট ফাইনেন্স এণ্ড একাউণ্টেঞ্চৰ কাৰণে আপোনালোকৰ এটা পদ আৰু ইয়াৰ কাৰণেও আপোনালোকে BCom কৰা হ'ব লাগিব আৰু এজ লিমিটটো 28 বছৰলৈকে আবেদন কৰিব পাৰিব। 5 নম্বৰটো ওলাইছে এক্সিকিউটিভ ফাইনেন্স এণ্ড একাউণ্টেঞ্চৰ কাৰণে আপোনালোকৰ পদ আৰু ইয়াৰ কাৰণেও আপোনালোকে BCom কৰা বিচাৰিছে, এজ লিমিটটো 33 বছৰলৈকে হ'লেও পাৰিব। 6 নম্বৰটো ওলাইছে এনালিষ্টৰ কাৰণে এটা পদ আৰু ইয়াৰ কাৰণে আপোনালোকে MSc কৰা হ'ব লাগিব আৰু এজ লিমিটটো আপোনালোকে 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব।